খেল খতম কৰি দিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। পুৰুষসকলৰ মুদা মৰিলে বুলি ক'ব পাৰি বা খেল খতম আৰু এতিয়া বেলেগ আৰু মহিলাক চাব নোৱাৰে। চাব পাৰিব এনেই আৰু লাগি চাব পাৰিব, কিন্তু আৰু বিয়াটো পাতিব নোৱাৰিব। আজি মহিলাসকল স্বাভাৱিক পুৰুষসকলৰ পৰা অকমান হ'লেও তেওঁলোকে ভয়ত থাকে আৰু ভয়ত থাকি পেলাই নিজকে বেছিকে সাজি কাচি থাকিব বিচাৰে, বেছিকে সাজি কাচি আৰু তাত খৰচাও বেছি হৈ যায়। আৰু যেনে আমাৰ পুৰুষে যদি আমি সাজি কাচি হৈ নাথাকো, দেখিবলৈ ধুনীয়া হৈ নাথাকো, বেলেগ আকৌ মহিলাক যদি চকু দিয়ে আমাৰ কি হ'ব? কিন্তু সেইটো বন্ধ কৰি দিলে। আজি মহিলাসকল স্বাভাৱিক পুৰুষসকলৰ পৰা অকমান হ'লেও তেওঁলোকে ভয়ত থাকে আৰু ভয়ত থাকি পেলাই নিজকে বেছিকে সাজি কাচি থাকিব বিচাৰে আৰু মানে বেছিকে সাজি কাচি আৰু তাত খৰচাও বেছি হৈ যায়। আৰু যেনে আমাৰ পুৰুষে যদি আমি সাজি কাচি হৈ নাথাকো, দেখিবলৈ ধুনীয়া হৈ নাথাকো, বেলেগ আকৌ মহিলাক যদি চকু দিয়ে আমাৰ কি হ'ব? কিন্তু সেইটো বন্ধ কৰি দিলে। মানে খেল খতম কৰি দিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। পুৰুষসকলৰ মুদা মৰিলে বুলি ক'ব পাৰি বা খেল খতম আৰু এতিয়া বেলেগ আৰু মহিলাক চাব নোৱাৰে। চাব পাৰিব এনেই আৰু লাগি চাব পাৰিব, কিন্তু আৰু বিয়াটো পাতিব নোৱাৰিব। বহু বিবাহ হওক, আজি অৰুণোদয় হওক, আজি নিযুত মইনাই হওক, আজি বাল্য বিবাহ ৰোধৰ হওক, মহিলাসকলৰ বাবে উদ্যমিতা আঁচনি প্ৰদানৰ যোগেদি এটা নতুন অধ্যায় সূতা কম্বল আঁঠুৱাৰ পৰা কৰ্ম সংস্কৃতি গঢ়ি লোৱা সেই কংগ্ৰেছৰ যিবোৰ মানে ঠগামী আছিলে মানে পলিচি বা আঁচনি, সেইবোৰৰ পৰা ঘূৰাই আনি ৰাইজক কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিলে, এটকাও নিদিয়ে চাকৰি, আৰু যিকোনো চাকৰিতে 50% পুৰুষ 50% মহিলা, কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰা নাছিল। আজি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াক লৈ ৰাইজ নিশ্চয় আনন্দিত আৰু সেয়েহে আমাৰ জয় নিশ্চিত আৰু ৰাইজৰ এয়া সঁহাৰি আশীৰ্বাদেৰে আমি যিমান আমি ভাবিছিলো যে আমাৰ অকমান ক'ৰবাত আহিব নেকি প্ৰত্যাহ্বান, সেইখিনি কোনো প্ৰত্যাহ্বানৰ কথা নাহে। এতিয়া আমি খুব এটা মুকলি মনৰ এটা আমি নিৰ্বাচনলৈ আগবাঢ়ি গৈছো। আজি মহিলাসকল স্বাভাৱিক পুৰুষসকলৰ পৰা অকমান হ'লেও তেওঁলোকে ভয়ত থাকে আৰু ভয়ত থাকি পেলাই নিজকে বেছিকে সাজি কাচি থাকিব বিচাৰে আৰু মানে বেছিকে সাজি কাচি আৰু তাত খৰচাও বেছি হৈ যায়। আৰু যেনে আমাৰ পুৰুষে যদি আমি সাজি কাচি হৈ নাথাকো, দেখিবলৈ ধুনীয়া হৈ নাথাকো, বেলেগ আকৌ মহিলাক যদি চকু দিয়ে আমাৰ কি হ'ব? কিন্তু সেইটো বন্ধ কৰি দিলে। মানে খেল খতম কৰি দিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। পুৰুষসকলৰ মুদা মৰিলে বুলি ক'ব পাৰি বা খেল খতম আৰু এতিয়া বেলেগ আৰু মহিলাক চাব নোৱাৰে। চাব পাৰিব এনেই আৰু লাগি চাব পাৰিব, কিন্তু আৰু বিয়াটো পাতিব নোৱাৰিব। বহু বিবাহ হওক, আজি অৰুণোদয় হওক, আজি নিযুত মইনাই হওক, আজি বাল্য বিবাহ ৰোধৰ হওক, মহিলাসকলৰ বাবে উদ্যমিতা আঁচনি প্ৰদানৰ যোগেদি এটা নতুন অধ্যায় সূতা কম্বল আঁঠুৱাৰ পৰা কৰ্ম সংস্কৃতি গঢ়ি লোৱা সেই কংগ্ৰেছৰ যিবোৰ মানে ঠগামী আছিলে মানে পলিচি বা আঁচনি, সেইবোৰৰ পৰা ঘূৰাই আনি ৰাইজক কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিলে, এটকাও নিদিয়ে চাকৰি, আৰু যিকোনো চাকৰিতে 50% পুৰুষ 50% মহিলা, কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰা নাছিল। আজি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াক লৈ ৰাইজ নিশ্চয় আনন্দিত আৰু সেয়েহে আমাৰ জয় নিশ্চিত আৰু ৰাইজৰ এয়া সঁহাৰি আশীৰ্বাদেৰে আমি যিমান আমি ভাবিছিলো যে আমাৰ অকমান ক'ৰবাত আহিব নেকি প্ৰত্যাহ্বান, সেইখিনি কোনো প্ৰত্যাহ্বানৰ কথা নাহে। এতিয়া আমি খুব এটা মুকলি মনৰ এটা আমি নিৰ্বাচনলৈ আগবাঢ়ি গৈছো।